আজিৰ দিনত বিশেষকৈ আজিৰ দিনত আপোনালোকে সেইবোৰতো চোৱা চিতা কৰা কি ক'ব পাৰে চাওক আমাৰ মৰমৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া তেখেত অসমৰ প্ৰায় 3 কোটি 3.5 কোটি আমাৰ জনসংখ্যা আছে সকলোৰে মনত তেখেতৰ স্থান আছে তেখেতে সকলোকে আপোন কৰি ল'ব পাৰিছে সেইখিনি তেখেতৰ স্পষ্টবাদী এখন মানে এজন শিল্পী আছিল আজি আমি সকলোৱে আমাৰ দৈপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন দল সংগঠন আমচু নেমচু মুছলিম ছাত্ৰ সন্থা আমাৰ শিক্ষকসকল আমাৰ যুৱ সমাজ সচেতন নাগৰিক সকলোৱে আজি ওলাই আহিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিবলৈ আমি গোটেই দিনজোৰা আমাৰ কাৰ্যসূচী আছিলে ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিলে আমাৰ প্ৰথমে মৌন শোভাযাত্ৰা আৰম্ভ হৈছিলে তাৰ পিছত আমি এতিয়া সন্ধিয়া সময়ত আমাৰ শ্ৰদ্ধাঞ্জলি আমাৰ চাকি জ্বলোৱা প্ৰজ্বলন আছিলে গতিকে জুবিন গাৰ্গ অসমৰ বুকুত তেখেত মানে এটা আজি একাকিত্ব কৰি তেখেত গুচি গৈছে গতিকে সকলোৱে আজি আমি আবেগিক তেখেত অসমীয়া জাতিসত্তাৰ এটা মানে নায়ক আছিল আজি এটা যুগৰ অৱসান ঘটিল গতিকে সঁচাকৈ আমি সকলোৱে মৰ্মাহত হৈছোঁ তেখেতৰ মৃত্যুক আমি মানি ল'ব পৰা নাই সঁচাকৈ আমি সকলোৱে আজি একেলগে দলে বলে ওলাই আহিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু শেষবাৰৰ বাবে আমি আমাৰ দৈপাম স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আজি যথেষ্টখিনি মানুহ আমাৰ মানে বিষয়ববীয়া ওলাই আহিছে তেখেতক আমি শেষ শ্ৰদ্ধাঞ্জলি আমি ইয়াতে মানে আজি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতক